অসমৰ ৰাজঘাটৰ ভ্ৰাম্যমাণ নাট্যদল শ্ৰীমন্ত শংকৰদেৱ থিয়েটাৰৰ প্ৰতিষ্ঠাপক প্ৰযোজক তথা সাংস্কৃতিক কৰ্মী বিশ্ব শইকীয়াৰ জীৱনাৱসান। প্ৰায় ৭৫ বছৰ বয়সত চিকিৎসাধীন অৱস্থাত জীৱনাৱসান শিৱসাগৰ হাঁহচৰা কুজিবালিৰ বিশ্ব শইকীয়াৰ। বহুদিন ধৰি শ্বাস-প্ৰশ্বাসজনিত ৰোগত ভুগি আছিল শইকীয়াই। সন্ত্ৰাসবাদী আক্ৰমণত আমেৰিকাৰ ট্ৰেড চেণ্টাৰ ধ্বংস হোৱাৰ পিছতে শ্ৰীমন্ত শংকৰদেৱ থিয়েটাৰৰ মঞ্চত বিশ্ব সন্ত্ৰাস বিন লাডেন মঞ্চস্থ কৰি সমগ্ৰ বিশ্বৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল বিশ্ব শইকীয়াই। বিশ্ব শইকীয়াৰ দেহাৱসানৰ প্ৰাক মুহূৰ্তত আমি তেখেতৰ গৃহত উপস্থিত হৈছোহি। আজি বিশ্ব শইকীয়া মহাপ্ৰয়াণৰ সময়ত আমাৰ মনলৈ বহুত দুখ আহিছে, যিহেতু বিশ্ব শইকীয়া বুলি ক'লে আমি জানো যে এজন সংস্কৃতিপ্ৰেমী লোক। তেওঁ যিটো দেশক জাতিক তথা মানুহক ভাল পোৱাৰ যিটো তেওঁ চেতনা আছিল, সেইটো তেওঁ কৰ্মৰাজিৰ যোগেদি প্ৰকাশ কৰিছিল। বিশেষকৈ ব্যক্তিগত জীৱনৰ সামাজিক জীৱনৰ পৰা তেওঁ আঁতৰি গৈ জাতিটোৰ কাৰণে তথা সমাজৰ কাৰণে তথা মানৱ জীৱনৰ কল্যাণৰ কাৰণে তেওঁ সংস্কৃতিৰ মাধ্যমেৰে মানুহৰ অনুভূতিবোৰ জগাই তুলি মানৱীয় ভাৱটো প্ৰকাশ কৰি দেশত তথা সমাজত শান্তি প্ৰতিষ্ঠাৰ কাৰণে যিটো ভাৱনা উদ্ভৱ হ'ল, আমি তেখেতক শ্ৰদ্ধা জনাইছোঁ। যিহেতু তেওঁ অনুভৱ কৰিছিল যে মানুহৰ সূক্ষ্ম অনুভূতিবোৰ জগাবৰ কাৰণে মাত্ৰ সাহিত্য সংস্কৃতি তথা গীত বাদ্য নৃত্যৰ মাধ্যমেৰেহে যে মানৱীয় গুণটো জগাই তুলিব পাৰি, এই কথাটি তেওঁ উপলব্ধি কৰিছিল, যিটো সাধাৰণতে সৰ্বসাধাৰণৰ লোকে অনুভৱ নকৰে। তেওঁ জীৱনত উপাৰ্জন কৰা সমস্ত ধন তেওঁ এই সংস্কৃতিৰ নামতে খৰচ কৰি অসমৰ বিভিন্ন প্ৰান্তে প্ৰান্তে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শ গীত বাদ্য নৃত্যৰ মাধ্যমেৰে নাট্যৰ মাধ্যমেৰে মানৱীয় ভাৱ জগাই তুলিছিল। গতিকে আজি আমি এই মুহূৰ্তত অনুভৱ কৰিছোঁ যে আজি বিশ্ব শইকীয়া মহাপ্ৰয়াণত আমাৰ সমাজৰ তথা জাতিৰ ভালপোৱা এজন মানুহ আমি হেৰুৱালোঁ। গতিকে আমি আজি তেখেতৰ এই বিয়োগত শোকসন্তপ্ত পৰিয়াললৈ সম্বৰ্ধনা জনাইছোঁ আৰু তেওঁ আত্মাই যাতে শান্তি পায় তাৰ কাৰণে ভগৱন্তৰ চৰণত আমি প্ৰাৰ্থনা কৰিছোঁ। কৃষ্ণ। শিৱসাগৰৰ পৰা চৈয়দ মুস্তাকুৰ ৰহমানৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।